হোৱালৈকে আমি চাওঁ বস্তুখিনি কি হয় যে পাব্লিছ নোহোৱাৰ আগত যদি আমি কথাবিলাক যদি আমি প্ৰতিবাদ কৰোঁ বা ধৰ্ণা প্ৰটেষ্ট কৰোঁ তেনেহ'লে নিশ্চিতভাৱে হয়তো এচাম মানুহে হয়তো বিশ্বাস নল'ব পাৰে বিশ্বাসত নল'ব পাৰে সেইকাৰণে যে হয়তো আমাৰ BTC চৰকাৰ আৰু অসম চৰকাৰৰ কেবিনেটে যিহেতু কৈ দিলে তাৰ মাজতে আমাকে প্ৰতিবাদ সাব্যস্ত কৰি আছে সেইকাৰণে আমি এসপ্তাহ কিন্তু আমি বিষয়টোৰ ওপৰত আমি ভিতৰে আলোচনা কৰিছিলোঁ যে 10 তাৰিখৰ পিছত আমি কি কৰিম তো 10 তাৰিখৰ পিছত আমি যিবোৰ কাৰ্যসূচী লৈছিলোঁ কিন্তু এছাৰৰ বিষয়টো অলপ বেলেগকে ধাৰণা অহাৰ ক্ষেত্ৰত কিন্তু আমি এছাৰ প্ৰক্ৰিয়াত আমি এতিয়া ইমান গুৰুত্ব প্ৰদান কৰা নাই এতিয়া যিহেতু যি হ'ল অনাগত দিনত আৰু যাতে আমি ইয়াতকে শক্তিশালী ৰূপে যাতে আমি কাম কাজবিলাক আমি চলাই যাব পাৰোঁ বা ইয়াৰ মাজত যাতে আমি বিভিন্ন সমস্যাক লৈ আমি যাতে 7-800 মান ল'ৰা লৈ আমি যাতে এটা প্ৰতিবাদী কাৰ্যসূচী ল'ব পাৰোঁ তো ৰমজান মাহত যিবিলাক কাৰ্যসূচী আছে তাৰ মাজতো আমি জনবিৰোধী নীতিৰ বিৰুদ্ধে আমি হয়তো তৎকালীনভাৱে যদি কেইটামান ইছ্যুৰ ওপৰত আমি য'তে নহওক BTC হেৰিত কি কয় ৰাজধানীৰ DC অফিচৰ সন্মুখতে হওক বা গুৱাহাটীতে হওক য'তে নহওক কিয় যদি আমি পাৰোঁ বিভিন্ন সমস্যাৰ ওপৰত এখন প্ৰতিবাদী কাৰ্যসূচী আমি হয়তো আলোচনা মৰ্মে আমি ল'ব পাৰোঁ নিশ্চয় তেনেকুৱা প্ৰগ্ৰাম হয়তো আমি ল'ব পাৰোঁ আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ এইখিনি কৈ যিহেতু সময়ৰ নাটনি আৰু বিশেষ মই দীঘলীয়া নকৰিলোঁ মোৰ চমু বক্তব্য দিয়াৰ যদি কোনো ধৰণৰ ত্ৰুটি হৈছে আপোনালোকৰ পৰা মই ক্ষমা বিচাৰি মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। জিন্দাবাদ।